আসসালামু আলাইকুম। জগতবাসীয়ে মুস্তফা কামাল আজহাৰীক বখানি আছে। আচলতে এই বখানৰ পাত্ৰ মুস্তফা কামাল নহয়, এই বখানৰ পাত্ৰ আচলতে মুস্তফা কামালৰ মাক আৰু বাপেকহে। কাৰণ মুস্তফা কামালৰ দৰে এনেকুৱা এজন সন্তান চবে নাপায়। এই মুস্তফা কামালৰ মাক আৰু বাপেকে অনিয়মে এইজন সন্তানক নিশ্চয় জন্ম দিছিল, যাৰ বাবে এওঁ আদমৰ শত্ৰু খান্নাস, ইবলিছ, মৰদুদ তাৰে শিষ্য। ইবলিছ কি নাজানে? ইবলিছক যেতিয়া জিন কুল ধ্বংস কৰিবলৈ আল্লাহ তাআলাই ফেৰেশতাসকলক পঠাইছিলে, জিন কুলক ধ্বংস কৰি অৱশেষে সৰু এটা জিনৰ বাচ্চাক তেওঁলোকে পুহিবলৈ নিছিলে। আৰু সেই বাচ্চাটো কি কৰিছিল? এই যে জগতৰ যিমান বস্তু, এই বস্তুবোৰৰ সৃষ্টিকাৰ কোন তেওঁক প্ৰশংসিছিল। আল্লাহ তাআলাই কি কৰিছিল? এই খান্নাসক প্ৰমোচন দিছিলে, প্ৰমোচন দি প্ৰথম আকাশলৈ দিছিলে। এনেকুৱা কৰি তাই খান্নাসক কি কৰিলে? সপ্তম আকাশলৈ প্ৰমোচন দি নিছিলে। প্ৰমোচন দি যেতিয়া সপ্তম আকাশলৈ নিছিলে, তেতিয়াহে তাৰ মুকাৰৰমৰ পাছত ইবলিছ টাইটেল পায়। তো চালে খাছে প্ৰথম তো সি আছিল এটা সৰু জিনৰ বাচ্চা। এই জিনৰ বাচ্চাটোক নি যেতিয়া ইবলিছ অৰ্থাৎ সৰ্বশ্ৰেষ্ঠ ইবাদত কাৰ উপাধি প্ৰদান কৰে আল্লাহ তাআলাই, তো সেই ইবলিছে কি নাজানে? আৰু সেই ইবলিছৰ শিষ্য ইহঁত। মাক আৰু বাপেকে, মুস্তফা কামালৰ মাক বাপেকে অবৈধভাৱে যি সন্তান জন্ম দিছিল, এই সন্তান নিৰ্দোষী সন্তান। সি কোনো পাপ কৰা নাই। পাপ কৰিলে তাৰ মাকে কৰিছে আৰু বাপেকে কৰিছে। কি হ'ল? নিষ্পাপী সন্তান। এই নিষ্পাপী সন্তানজনক আপোনালোকে গালি অপনি পাৰিব নালাগে। প্ৰশংসা সকলো মাক আৰু বাপেকৰ, তাৰ কোনো প্ৰশংসা নাই। প্ৰশংসক তাৰ মাক বাপেকক। মাক বাপেকে এনেকুৱা এটা নিষ্পাপী সন্তান জন্ম দিছিল। এইবোৰ নিষ্পাপী সন্তান বেছিবোৰ নীতিকে, কিয় অবৈধভাৱে জন্ম দিয়ে, ক'ৰবাত নি পেলাই থৈ দিয়ে, সেইবোৰ মৰি যায়। গতিকে এই প্ৰশংসা পোৱাৰ যোগ্যত মুস্তফা কামালৰ মাক আৰু বাপেকে। এই বেচেৰাজনক গালি পাৰি কোনো লাভ নাই। এইজন নিষ্পাপী সন্তান। এই কিছুমান জগতৰ মানুহ বেছিভাগেই কয় যে জহৰা বুলি কয় আপোনালোকে। মই কিন্তু জহৰা বুলি নকওঁ দেই। জহৰা বুলি কোৱাটো মোক বেয়া লাগে। তেওঁ নিষ্পাপী সন্তান এজন। নিষ্পাপী সন্তানক বেয়াকৈ গালি পাৰিলে মোক বেয়া লাগে। কওক, যদি ক'বলৈ আছে মাক আৰু বাপেকক কওক, বাছ মানে।